বিকাশ তই ইয়াত অকলে অকলে কি কৰি আছা? কি ক'ম বন্ধু, এই পৃথিৱীত কোনো কাৰো আপোন নহয়। মোৰ ভাগ্যখনে বেয়া। মা যেতিয়া জীৱিত আছিল তেতিয়া মোৰ তাত ঔষধ কিনাৰো পইচা নাছিল। সেইবাবে এক ধনী ঘৰৰ পৰিয়ালৰ ওচৰত হাত পাতিছিল, কিন্তু পইচাটো নিদিলেই, বৰং অপমানহে কৰিল। দাদা, মই তাক কথা ক'ব খুজিছোঁ। কোৱা। নতুন টকাৰ প্ৰয়োজন। ঘৰত মোৰ বৃদ্ধ মাক খুব অসুস্থ, তাৰ বাবে ঔষধ কিনিব লাগে। টকা লাগে তোমাক? কিমান টকা লাগে? মাৰ ঔষধ কিনিবৰ বাবে প্ৰয়োজনীয় টকাখিনি হ'লেই হ'ব। দয়া কৰি এইখিনি পূৰণ কৰক, মই বৰ অসহায়। ঠিক আছে, টকা দিম। তাৰ বাবে তুমি এটা কাম কৰিব লাগিব। কি কাম কৰিব লাগিব বাইদেউ? আমি যিটো কৰিব দিম সেইটো কৰিব পাৰিবা? ঠিক আছে, আপোনালোকে যিটো কৰিব দিয়ে সেইটোৱে কৰিম। তেন্তে মোৰ ভৰি জোতাযোৰ চাফা কৰি দিয়া। কিন্তু কি, তোক ঔষধ কিনিব টকা নালাগে? লাগিব বাইদেউ। জোতা কিহেৰে মুচিম? জোতাততো জোতা মুচিব একো নাই। একো নাই মানে? তোৰ গাৰ চোলাটো বুলি মুচি দে আকৌ। তোক জোতা মুচিব দিছো, তই ভৰি টাচ কৰিছ কিয়? মোৰ ভুল হৈছে বাইদেউ। আপোনাৰ জোতা মোচা শেষ, এতিয়া মোক পইচাটো দিয়া। ৰবা, নাদিম নহয়। মমিতা, তুমি কি কৰি আছা? মই ভিডিঅ' বনাইছো, চোৱাচোন। ধুনীয়া হৈছে, ভিডিঅ'টো ভাইৰেল হৈ যাব। ঐ, তই যা। কিন্তু বাইদেউ আপুনিতো কৈছিল মাৰ ঔষধ কিনিবলৈ পইচা দিম বুলি, কি নিদিয়ে? ভিখাৰী, তোৰ ইমান সাহস? খুজিলে টকা পোৱা নাযায়, টকা লাগে উপাৰ্জন কৰি ল। মই জানো তোৰ লগতে এইবিলাক কিয় হৈ আছে, আৰু তই তোৰ নিজৰ ভাগ্যক দুখ দি আছা। মাত্ৰ এবাৰ ভাবিছা, চেষ্টা কৰিলে কৰিব নোৱাৰা কাম একো নাই। তই তোৰ নিজৰ ওপৰতে ভৰসা কৰিব পৰা নাই। আগতে তই নিজৰ ওপৰত ভৰসা কৰিবলৈ শিকা। ৰাতি যিমানে দীঘল নহওক কিয় পুৱা হ'বই। সেইবাবে তোৰ নিজৰ ভাগ্যক দুখ নিদি আজিৰ পৰা পৰিশ্ৰম কৰিবলৈ আৰম্ভণি কৰ। দেখিবা, তোৰ মতে এদিন পৃথিৱীখন সজাই ল'ব পাৰিম। স্যার, আপনিতো বিজনেস বহুত ডাঙৰ কৰিলে, কিন্তু বিয়া বাৰুৰ কথা ভবা নাই নেকি? ভাবিছোঁ, কিন্তু সময়ো দিব পৰা নাই। মোৰ এজনী ছোৱালী আছে, তাই এইবাৰ MBA কৰিলে। যদি আপোনাৰ সময় হয় তেন্তে মই ছোৱালীজনীক দেখা কৰাই দিব বিচাৰোঁ। আপুনি জানেই নহয়, আমাৰ নতুন প্ৰজেক্টৰ কাম চলি আছে। আপোনাৰ ঘৰটো চাগে এইফালে। আপুনি এটা কাম কৰিব পাৰে, ছোৱালীজনীক আমাৰ প্ৰজেক্টৰ ওচৰলৈ আহিবলৈ ক'ব, তাতে দেখা কৰিব। ঠিক আছে, কেতিয়া দেখা কৰিব পাৰিব? কাইলৈ আবেলি ঠিক 4 মান বজাত আহিবলৈ ক'ব, তাতে দেখা কৰিব। ঠিক আছে বাৰু, মই এতিয়া আহোঁ। আপুনি বিকাশ হয়নে? হয়, ময়ে বিকাশ। দেউতাৰ মুখত আপোনাৰ কথা শুনিয়েই মই আপোনাৰ প্ৰেমত পৰিছোঁ। আপুনি বহুত ভাল। মই আপোনাৰ লগত বিয়া হ'ব বিচাৰোঁ। হয় নেকি? মোক নোচোৱাকৈ তুমি বিয়া প্ৰস্তাৱ দিলা যে, মোৰ কাৰণে তুমি কি কৰিব পাৰিবা কোৱাচোন? আপোনাৰ বাবে মই সকলো কৰিব পাৰিম। ঠিক আছে, তুমি পিছে দুখীয়া দৰিদ্ৰ লোকক ভাল পোৱা নে ঘৃণা কৰা? ভাল পাওঁ আকৌ, কিয় ঘৃণা কৰিম? যদি মই দুখীয়া হ'লোহেঁতেন তেন্তে তুমি মোক ভাল পালা হয়নে? নিশ্চয় পালোহেঁতেন। ভাল পোৱাইতো ধনী দুখীয়া নিবিচাৰে। তুমি কেতিয়াবা দুখীয়া দৰিদ্ৰক কষ্ট দিছা নেকি? নাই, কেতিয়াও দিয়া নাই। কিন্তু আপুনি এইবিলাক কিয় সুধি আছে? ভালকৈ মনত পেলোৱাচোন, আজিৰ পৰা প্ৰায় 5 বছৰ আগত তুমি এজন ল'ৰাক কিমান কষ্ট দিছিলা? সি মাত্ৰ তোমাৰ ওচৰত সামান্য পৰিমাণৰ টকা বিচাৰিছিল তাৰ অসুস্থ মাকৰ ঔষধ কিনিবৰ বাবে। মনত আছেনে তোমাৰ? তুমি কেনেকৈ এনেকুৱা হলা? এইটো কেনেকৈ সম্ভৱ? দেউতাই মোক কোৱাত কিবা ভুল হোৱা নাইতো? নাই, তোমাৰ ক'তো ভুল হোৱা নাই। মই সেইজন ল'ৰা যাক তুমি বহুত কষ্ট দিছিলা। মই সেইজন ল'ৰা যাক তুমি জোতা মুচিবলৈ দিছিলা।
মই সেই দিনটোৰ কথা আজিও পাহৰিব পৰা নাই। সেইদিনা তুমি মোক টকাৰ গৰমত অপমান কৰিছিল। মই দুখীয়া আছিল। মোৰ অসুস্থ মাৰ ঔষধ কিনিবৰ বাবে সামান্য পৰিমাণৰ টকা তোমাৰ ওচৰত ভিক্ষা বিচাৰিছিল। তাৰ বাবে তুমি মোক অপমান কৰিছিলা। তুমি দিয়া সেই দুখ যন্ত্ৰণাবোৰ আজিও বুকুত তিল তিলকৈ জ্বলি আছে। কিন্তু মই ডাঙৰ হোৱাৰ আঁৰত তোমাৰ অৱদান আছে। তুমি কৈছিলা নহয় টকা উপাৰ্জন কৰিব লাগে, সুধিলেই পোৱা নাযায়। আজি মই উপাৰ্জন কৰিব শিকিছো। সেইকাৰণে আজি এইখন চহৰত 6খন ঘৰ, 5খন গাড়ী, 4টা কোম্পানী আৰু 1000 কোটি টকাৰ সম্পত্তি আছে। আৰু তোমাৰ কি আছে? মোৰ লগত বিয়া হ'বলৈ আহিছে যে। চৰি, মোৰ ভুল হৈছে, মোক ক্ষমা কৰি দিয়া। যদি মোক ক্ষমা নকৰা তেন্তে মই মৰাৰ পিছতো শান্তি নাপাম। মোক মাফ কৰি দিয়া। মই তোমাৰ লগত গোটেই জীৱন থাকিব বিচাৰোঁ। সেইদিনা মই দুখীয়া আছিলো বাবে জোতা চাফা কৰিব দি কিয় ভাইৰেল কৰি দিছিলা? আৰু আজি ধনী হোৱা দেখি মোৰ লগত বিয়া হোৱাৰ সপোন দেখিছ? দেউতাই বহুত আশাৰে তোমাৰ ওচৰলৈ পঠিয়াইছে। দয়া কৰি দেউতাৰ আশাবোৰ ভাঙি নেপেলাব। তোমাৰ দেউতাৰ আশা পূৰণ কৰিব লাগিলে মোৰ মৃত মাক উভতাই আনিব লাগিব। পাৰিবা? নোৱাৰা, কেতিয়াও নোৱাৰা। মই যদি জানিলোহেঁতেন তুমি হাজৰিকাদাৰ ছোৱালী বুলি তেন্তে মই ইয়ালৈ কেতিয়াও নাহিলোহেঁতেন।